আমাৰ লগত যেতিয়া সকলোবিলাক ধুনীয়াকৈ চলি থাকে তেতিয়া আমি ভগৱানক কিন্তু ধন্যবাদ জনাওঁ। আৰু যেতিয়াই অকণমান বিচ্যুতি ঘটে, কোনো এটা কাম যেতিয়া আমাৰ সুন্দৰভাৱে সম্পূৰ্ণ নহয়, এই যে ধৰক কেতিয়াবা আমাৰ ফ্লাইটখন মিছ হৈ যায়, কেতিয়াবা আমাৰ ক'ৰবাত যাবলৈ ওলাইছোঁ, উজুতি খালোঁ আৰু বুঢ়া আঙুলি নখটো ছিগি গ'লোঁ, আমাৰ সেই ঠাইলৈ যোৱা নহ'লে আমি কিন্তু তেতিয়া চিধাই ভগৱানক দেখোঁ যে ভগৱান তুমি ইয়াৰ মোৰ লগত কি কৰিলা। আচলতে আমাৰ লগত কেতিয়া কোন সময়ত কি ঘটিব লাগে, কেতিয়া আমি ক'লৈ যাব লাগে আৰু কেতিয়া আমি কাৰ ঘৰত গৈ মাছ মাংসেদি ভাত খাব লাগে, এই সকলোবিলাক ওপৰত থকাজনে আচলতে বিচাৰ কৰি আমাক চলাই থাকে। ভগৱানে আমাক পঠাইছে এইখন পৃথিৱীলৈ, আৰু এইখন পৃথিৱীত আমি কেতিয়া কোন মুহূৰ্তত কাক লগ পাব লাগে, কেতিয়া কোন মুহূৰ্তত আমি ক'লৈ যাব লাগে, কেতিয়া কোন মুহূৰ্তত আমি কি কামটো কৰিব লাগে, এই সকলোবিলাক কিন্তু ওপৰত থকাজনে আমাৰ ডিচাইড কৰে। মই কিন্তু তেনেকৈ ভাবোঁ, মোৰ লগত যদি কেতিয়াবা ক'ৰবাত যদি বেয়া এটা ঘটিছে তেতিয়া মই কিন্তু দুখ নকৰোঁ। মই এটাই ভাবোঁ যে আজি এইটো মোৰ লগত ঘটিব লগা আছিলে, আৰু যদিও ঘটিছে কিজানি ভালৰ কাৰণে ঘটিছে, মই এনেকৈ কিন্তু ভাবোঁ। যিহেতুকে মই ওপৰত থকাজনক বিশ্বাস কৰোঁ, তেওঁ চিন্তাৰ চৰ্চাৰ লগত মই সহবাস কৰিবলৈ শিকিছোঁ। আজি কিছুদিনৰ আগতে এখন এয়াৰ ইণ্ডিয়াৰ ফ্লাইট ক্ৰেছ হৈছিলে, আৰু যিখন ফ্লাইট 242জন পেছেঞ্জাৰ আছিলে, তাৰে 241জন পেছেঞ্জাৰ জ্বলি ছাই হৈ গৈছিলে, কিন্তু তাৰে মাজৰ এজন পেছেঞ্জাৰ বাচি গৈছিলে কোনোমতে। এতিয়া কথা হ'ল, আৰু এগৰাকী পেছেঞ্জাৰ সেই ফ্লাইটখনত যোৱা নাছিলে, কিন্তু সেই ফ্লাইটখনৰ পেছেঞ্জাৰ আছিলে। কিবা কাৰণত তেওঁ ফ্লাইটখন মিছ কৰিলে, আৰু সেইগৰাকী ছোৱালী হৈছে আহমেদাবাদৰ ভূমি চৌহান। যিগৰাকী ভাৰতীয় ভূমি চৌহানে লণ্ডনত বসবাস কৰে, কোনোবা এটা কামৰ কাৰণে তেওঁ আহমেদাবাদলৈ আহিছিলে, ভাৰতলৈ আহিছিলে, আৰু ঘূৰি যোৱাৰ কাৰণে সেই এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখনৰ কোনো এটা টিকেট তেওঁ ক্ৰয় কৰিছিলে, আৰু যিটো টিকেট তেওঁ ক্ৰয় কৰিছিলে সেই টিকেটটোৰ সেই বিশেষ ফ্লাইটখনৰ বিশেষ ছিটটো তেওঁ কিন্তু বহিবলৈ নাপালে। 3, 2, 1 অন্য এটা ৰাস্তাইদিতো নিব পাৰিলা হ'লে, সেইটো ৰাস্তাইদি কিয় নিনিলা? এইটো ৰাস্তাইদি যে আনিলা মোক। আজি এতিয়া দেখিছানে মই এতিয়া ফ্লাইটখন মিছ কৰি দিম নহয়। এতিয়া মই ফ্লাইটখন মিছ কৰি দিম, মোৰ কিমান টকা বৰবাদ হ'ব, মোৰ জীৱন পৰ্যন্ত বৰবাদ হৈ যাব পাৰে, মোৰ কিমান লষ্ট হ'ব, তুমি কি বুজি পাবা এইটো কথা? হয়তো এনেকৈ ধৰণে বিভিন্ন কথাৰে সেই টেক্সি ড্ৰাইভাৰজনক তেওঁ থকা সৰকা কৰিছে। আৰু এনেকুৱা ঘটনা আমাৰ মাজত বিভিন্নজনৰ লগত হৈ থাকে। যেতিয়া আমি তেনেকুৱা এটা বিপদৰ সন্মুখীন হওঁ, তেনেকুৱা এটা যেতিয়া আমি কামৰ সন্মুখীন হওঁ, তেতিয়া সেই টেক্সি ড্ৰাইভাৰজনক আমি কিন্তু দুনিয়াৰ গালি পাৰোঁ বা অনেক কথাৰে আমি তেওঁক আমনি কৰোঁ। কিন্তু ভগৱানে এইখন পৃথিৱীত আমাক পঠাইছে, আৰু ভগৱানে কোন সময়ত আমি কি কাম কৰিব লাগে, কোন সময়ত আমি ক'লৈ যোৱাটো উচিত, কোন সময়ত আমি কাৰ ঘৰত গৈ মাছ মাংস খোৱাটো উচিত, কাৰ ঘৰত গৈ আমি মাটি দালি তৰকাৰী বা মাছৰ তৰকাৰী দি ভাত খোৱাৰ প্ৰয়োজন, সেইটো ভগৱানে লিখি ৰাখিছে, আৰু সেই হিচাপমতে আমাৰ লগত তেনেকৈ হৈ থাকে। এই কথাটো আনে নহ'লেও মই কিন্তু বিলিভ কৰোঁ, মই কিন্তু বিশ্বাস কৰোঁ। হয়তো ঠিক এই কাহিনীটোৱে হ'ল সেই আহমেদাবাদৰ ভূমি চৌহান নামৰ ছোৱালীজনীৰ লগত। কাৰণ যিখন এয়াৰ ইণ্ডিয়াৰ ফ্লাইট ক্ৰেছ হৈছিলে, আৰু যিখন এয়াৰ ইণ্ডিয়াৰ ফ্লাইটত 242জন পেছেঞ্জাৰৰ ভিতৰত 241জন পেছেঞ্জাৰেই জ্বলি ছাই হৈ গৈছিলে, এজন পেছেঞ্জাৰ সেই ফ্লাইটখনত বাচি গৈছিলে। এতিয়া কথা হ'ল, যিগৰাকী ছোৱালী আহমেদাবাদৰ ভূমি চৌহান, তেওঁ লণ্ডনত বসবাস কৰে, আৰু কিবা কামৰ কাৰণে তেওঁ ভাৰতলৈ আহিছিলে, তেওঁ আহমেদাবাদলৈ আহিছিলে, আৰু ঘূৰি যোৱাৰ কাৰণে তেওঁ সেই বিশেষ বিমানখন, যিখন বিমান ক্ৰেছ হৈছিলে, সেই বিশেষ বিমানখনৰ কোনো এটা টিকেট তেওঁ ক্ৰয় কৰিছিলে। ৰাস্তাত এটা ভয়ংকৰ ট্ৰেফিক জামৰ কাৰণে তেওঁ 10 মিনিট সময় পলম হৈ গৈছিলে, আৰু যাৰ কাৰণে তেওঁ সেই ফ্লাইটখন মিছ কৰিছিলে। আৰু ফ্লাইটখন মিছ কৰাৰ লগে লগে সেই টেক্সি ড্ৰাইভাৰজনক হয়তো তেওঁ বিভিন্ন কথাৰে, বিভিন্ন কথা বতৰাৰে তেওঁ সেই টেক্সি ড্ৰাইভাৰজনক হয়তো জুৰুলা কৰিছিলে। তাৰপিছত এয়াৰপৰ্টত নামি পেলাই তেওঁ আকৌ যেতিয়া ফ্লাইটখন নাপালে, তেতিয়া তেওঁ ঘৰৰ অভিমুখে অন্য এখন টেক্সিত উঠি আকৌ
ৰাওনা কৰিলে। যেতিয়া ঘৰৰ অভিমুখে তেওঁ টেক্সিখনত উঠি আহি আছিলে, সেইখিনি সময়ত তেওঁৰ মোবাইলটো খুলিছিলে। মোবাইলটো খোলাৰ লগে লগে মোবাইলৰ কোনোবা এটা নিউজত দেখিবলৈ পাইছিলে, শুনিবলৈ পাইছিলে যে এয়াৰ ইণ্ডিয়াৰ সেই বিশেষ ফ্লাইটখন, যিখন ফ্লাইট আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ আছিলে বা উৰা মাৰিছিলে, সেই ফ্লাইটখন সেই সময়ত ক্ৰেছ হৈ গৈছে। আৰু সেই ফ্লাইটখনত থকা 242জন পেছেঞ্জাৰৰ 241জন পেছেঞ্জাৰেই পুৰি ছাই হৈ গৈছিলে। সেই কথাটো যেতিয়া ভূমি চৌহানে শুনিছিলে, ভূমি চৌহানে সেই বাতৰিটো যেতিয়া পঢ়িছিলে, বাতৰিটো তেওঁ শুনিছিলে, তেতিয়া সেই ভূমি চৌহানৰ মনত কি ভাৱৰ উদয় হ'ব, মনটো কেনেকুৱা হৈ পৰিব, এবাৰ আপুনি কথাটো ভাবি চাওকচোন। যিজনী ছোৱালী হয়তো 10 মিনিট যদি লেট নোহোৱা হ'লে, 10 মিনিটৰ কাৰণে যদি ট্ৰেফিক জাম নহ'ল হ'লে, তেতিয়াহ'লে সেই ছোৱালীজনীও কিন্তু সেই ফ্লাইটখনৰ কোনো এটা ছিটত বহি পুৰি ছাই হৈ গ'ল হ'লে। আৰু সেই কামটো ভূমি চৌহানৰ লগত নহ'লে। অৰ্থাৎ সেইকাৰণে কৈছোঁ, যেতিয়া আমাৰ লগত যি সংঘটিত হ'ব লাগে, যেতিয়া আমাৰ লগত যদি আমি ভাবোঁ যে এইটো আমাৰ লগত বেয়া ঘটিছে, আমি এই ঠাইলৈ যাবলৈ নাপালোঁ, আমাৰ এই এক্সিডেণ্টটো হৈ গ'ল, সেইকাৰণে মই যাবলৈ নাপালোঁ, তাৰ কাৰণে মই ভগৱানক দুখ দিম, ভগৱানক গালি পাৰিম বা অন্য বেলেগ মানুহক গালি পাৰিম, এই কথাটো আচলতে অকণমান বিচাৰ কৰিব লাগে। কাৰণ মই কৈছোঁৱে যে আমাৰ লগত যি সংঘটিত হয়, এয়া আমি নিজে কৰোঁ বুলি সকলো কাম কিন্তু কৰিব নোৱাৰোঁ। ইয়াত ওপৰত থকাজনৰ হাত আছে, ওপৰত থকাজনৰ অনুমতি থাকিব লাগিব, তেতিয়া আমি কৰিব পাৰিম। এবাৰ ভাবি চাওকচোন এই কথাটো। 242জন পেছেঞ্জাৰে গুচি গ'ল, কিন্তু এজনী ছোৱালী ট্ৰেফিক জামৰ সন্মুখীন হোৱাৰ বাবে ফ্লাইটখন মিছ কৰিলে, তাকো 10 মিনিটৰ কাৰণে। আৰু সেই 10 মিনিটৰ পিছৰ কিছু মুহূৰ্তৰ পিছত বাতৰি সম্প্ৰচাৰ হ'ল যে আহমেদাবাদৰ পৰা উৰা মৰা লণ্ডন অভিমুখী যিখন এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, সেই ফ্লাইটখন ক্ৰেছ হৈ গৈছে। তেতিয়া সেই ছোৱালীজনীৰ কেনেকুৱা এটা মনটো কেনেকুৱা লাগিব আপুনি এবাৰ ভাবি চাওকচোন। সেইকাৰণে কৈছোঁ যে আপুনি ভাবে নে নাভাবে নাজানো, মই কিন্তু প্ৰত্যেকটো সময়ত ভগৱানক মই বিশ্বাস কৰোঁ। মোৰ লগত যদি আজি এটা বেয়া ঘটিছে, যদি এটা ভাল ঘটিছে, ভাল ঘটিলেও মই তেওঁক ধন্যবাদ জনাওঁ, আৰু বেয়া ঘটিলেও তেওঁক মই ধন্যবাদ জনাওঁ। কাৰণ আমাক এইখন পৃথিৱীলৈ তেওঁ পঠাইছে, আৰু এইখন পৃথিৱীত আমি কোন মুহূৰ্তত ক'ত থাকিব লাগে, ক'ত কি কাম কৰিব লাগে, ক'লৈ আমি যাব লাগে, ক'লৈ যাব নালাগে, এয়া তেওঁ ডিচাইড কৰে। আৰু সেই কথাটো যদি আমি ভাবি ল'ব পাৰোঁ, তেখেতৰ লগত যদি আমি সহবাস কৰিবলৈ শিকোঁ, তেতিয়াহ'লে আমাৰ কিন্তু জীৱন সুন্দৰ হৈ যায়। ধন্যবাদ।